আপোনালোকৰ গাঁৱত এই বৃহত্তৰ অঞ্চলটোত কিমান শতাংশ ভোট তপন গগৈ সপক্ষত যাব বুলি আপোনালোকে ভাবে? আমাৰ ইয়াৰ পৰা 90% তপন গগৈ দেৱ যাব বুলি আমি মানে নিৰ্ধাৰিত। মাজত ক্ৰিয়া প্ৰতিক্ৰিয়া হৈছে যে মিত্ৰ দলৰ অগপ কিছু কিছু ক্ষেত্ৰত নিষ্ক্ৰিয়তা অৱলম্বন কৰিছে নি? সঁচাকৈ আপোনালোকে এইবাৰ অকণমান নিষ্ক্ৰিয়তা অৱলম্বন কৰিছে? কেতিয়াবা অকণমান খুদুৱাই যায় নেকি যে এই বিৰোধীৰ যি যাক চুনামি আহিছে, এই চুনামি যাকে যেন আপোনালোকৰ সপোনবোৰ তছনছ কৰি দিব আহিছে, যে এবাৰ যি যাক চুনামি আহিছে এই চুনামিত শাসক পক্ষ এবাৰ উফৰি যাব? সঁচাকৈ উফৰি যাব? নীৰৱতা আৰু সৰৱতাৰ যুঁজখন চলি আছে, কি ক'ব আপুনি? ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী জিন্দাবাদ, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, তপন গগৈ জিন্দাবাদ। ধাৰাবাহিকভাৱে নিৰ্বাচনী ৰণযুদ্ধৰ বতৰা বিলাই আজি আমি উপস্থিত আছো আমগুৰি ৫ নং ৱাৰ্ডৰ বেঙেৰা গাঁৱত, য'ত উপস্থিত আছে সমবেত হৈছে অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটৰ নেতৃত্ব সদস্যসকল আৰু আমাৰ দৃষ্টিগোচৰ সৈতে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে স্থানীয় ৰাইজ। উদ্দেশ্য এটাই, তপন গগৈ হাত শক্তিশালী কৰাৰ জৰিয়তে পুনৰবাৰ কেন্দ্ৰত বিজেপি চৰকাৰ প্ৰতিষ্ঠা কৰা। আমি জানিবলৈ চেষ্টা কৰিম এইসকল দলীয় নেতা কৰ্মী আৰু স্থানীয় ৰাইজৰ মনোভাৱ। কিয় আহিছে ইয়ালৈ, কিয় আহিছে আপুনি? আজি সাংসদ তপন কুমাৰ গগৈ ডাঙৰীয়া আমাৰ সাংসদ হিচাপে উঠিছে, মনোনীত হ'বলৈ বিচাৰিছে। তেওঁক আমি বিপুল ভোটত জয়ী কৰিব লাগে, সেইকাৰণে আজি ইয়াত এখন সভা আহ্বান কৰা হৈছে। তাৰ কাৰণে আমি ইয়ালৈ আহিছোঁ। কিমান বিশ্বাসী তপন কুমাৰ গগৈ এবাৰ জয়যুক্ত হ'ব? কিমান বিশ্বাসী আপুনি? বিশ্বাসী তেওঁ জয়যুক্ত, বিপুল ভোটত জয়যুক্ত হ'ব। দুইজনেই গগৈ, গৌৰৱ গগৈ, তপন গগৈ। তপন গগৈ কিয় নিৰ্বাচন কৰিছে? তেওঁৰ পৰা আমি যথেষ্ট সুবিধা পাইছোঁ, ধৰক ধৰ্মৰ ক্ষেত্ৰতে হওক বা এনেকৈ ধৰক শিক্ষানুষ্ঠানৰ ক্ষেত্ৰতে হওক। সেইকাৰণে আমি তেওঁক সঁহাৰি জনাবৰ কাৰণে গোটেই মানে মহিলাসকল ওলাই আহিছোঁ। আপোনালোকৰ গাঁৱত এই বৃহত্তৰ অঞ্চলটোত কিমান শতাংশ ভোট তপন গগৈ সপক্ষত যাব বুলি আপোনালোকে ভাবে? আমাৰ ইয়াৰ পৰা 90% তপন গগৈ দেৱ যাব বুলি আমি মানে নিৰ্ধাৰিত আৰু। যিহেতু আপোনালোকৰ এই ৱাৰ্ডটো মিত্ৰ দলৰ হেৰিতে আছে, হয়। কি ভাবে বাইদেউ, এই নিৰ্বাচনক লৈ কেনেধৰণৰ মানসিক প্ৰস্তুতি, কেনেধৰণৰ আৰু অনাগত দিনত দলীয় কৰ্মী হিচাপে তৎপৰতা কেনেধৰণে অব্যাহত ৰাখিব? মই ভাবো আমাৰ এইবাৰ তপন গগৈ ডাঙৰীয়া যিহেতু MLA হিচাপে উঠিছে আৰু আমাৰ গাঁৱৰ ৰাইজৰ ৫ নং ৱাৰ্ডেই হওক সকলোৱে তেওঁক ভোট দিব বুলি মই মানে মোৰ দৃঢ় বিশ্বাস আৰু 100% মানে মই চিঞৰ আছো যে আমাৰ এই ৱাৰ্ডৰ পৰা তপন গগৈ ডাঙৰীয়াকে যে ভোটটো যাব বুলি। কিয় তপন গগৈ কিয় ভাল লাগে আপোনালোকৰ? তেওঁ বিজেপি চৰকাৰখন অহাৰ পিছৰ পৰা আমাৰ গাঁৱতে হওক বা চহৰতে বহুতখিনি উন্নতি হৈছে। মই যেতিয়া 10 বছৰৰ আগত মই বিয়া হৈ আহিছিলোঁ 5 নম্বৰ ৱাৰ্ডলৈ, তেতিয়া আমাৰ 5 নম্বৰ ৱাৰ্ডৰ যিটো জ্যোতিনগৰ তাৰ ৰাস্তা মানে ধৰি লওক মানে আঁঠুৰ তলত মানে পুৰা বোকা, মানে ভাঙি মানে ছিন্ন বিচ্ছিন্ন। কিন্তু তাৰ এতিয়া সেই ৰাস্তাটো বনোৱা কমচে কম 3 বছৰমান হৈছে। সেই ৰাস্তাটো বিজেপি চৰকাৰখনে কৰিলে আৰু আমাৰ ভিতৰুৱা ৰাস্তা কিছুমানো আছে, সেইখনো এই বিজেপি চৰকাৰে কৰিলে। আৰু শিক্ষা ক্ষেত্ৰতে হওক বা স্বাস্থ্যৰ ক্ষেত্ৰতে হওক, আপোনালোকে গম পাইছে চাগে, ৰেচন কাৰ্ড, আয়ুস্মান কাৰ্ড, সেইবোৰ সকলো বিজেপি চৰকাৰৰ পৰাই আমি পাইছোঁ। তাৰমানে তপন গগৈ নেতৃত্বত উন্নয়নৰ ধাৰটো আপোনালোকে দেখা পাইছে, যাৰ বাবে আপোনালোক আত্মবিশ্বাসী। হয় হয় হয়। ৰাইজৰ প্ৰতি ৰাইজৰ প্ৰতি এইটোৱে আহ্বান যে আমি বিপুল ভোটত তপন গগৈ ডাঙৰীয়াক সঁহাৰি জনাব লাগে। আপোনাৰ পৰা জানিব বিচাৰিম, গৌৰৱ গগৈ নামটোৰে আজি এই যোৰহাট লোকসভাত যি এটা আলোড়ন আনিছে, এইটো তেখেতৰ অগ্ৰগতিত কিবা যোগাত্মক পদক্ষেপ হ'ব বুলি আপুনি ভাবে নেকি? একেবাৰে নাভাবোঁ। পিতৃ যে মহান ব্যক্তি হ'লে যে তেওঁৰ সতি সন্তানে যে তেনেকুৱা এটা ডাঙৰ এটা পদবী পাব, সেইটো মই একেবাৰে নাভাবোঁ। উদাহৰণস্বৰূপে চাওক, আপুনি অঞ্জন দত্তদেৱ কেবিনেট মন্ত্ৰী থকা স্বত্তেও তেখেতৰ যি অংকিতা দত্ত ডাঙৰীয়ানীদেৱে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিলে, সেই হিচাপত যদি আমি দেউতাকৰে পৰিচয় যদি ৰাইজে ল'লেহেঁতেন আঁকোৱালি, তেতিয়াহ'লে তেখেতে নিশ্চয় নিৰ্বাচন জয়ী হ'ল। মই সেইটো ভাবোঁ একেবাৰে এইটো এটা মানে ৰাইজে ভাবি থকা এটা মিছা কথা বুলিয়ে মই ভাবোঁ। আৰু এইটো একেবাৰে হেৰি নহয়, কথাটোত মানি ল'বলগীয়া কথা নহয়। কেনেকে ধৰণৰ তৎপৰতা অব্যাহত ৰাখিছে এইবাৰ নিৰ্বাচনী যুদ্ধত অংশগ্ৰহণ কৰিবৰ কাৰণে? আমি চাওক, আজি আমাৰ বাবে সৌভাগ্যৰ বিষয়, যিহেতু আমি আজি যিখন সভা আহ্বান কৰিলোঁ, এই সভাখনত আমি আজি মিত্ৰজোঁটৰ
সৈতে আমি আজি সভাখন আহ্বান কৰিছোঁ। যিহেতু ইয়াত ৱাৰ্ড মেম্বাৰকে AGP আছিলে, আমি দেখি আজি বৰ প্ৰসন্নতা লাভ কৰিছোঁ যে যিহেতু ইয়াত মহিলাসকলৰ এক ডাঙৰ ভূমিকা মই দেখিবলৈ পাইছোঁ। আৰু আমি আমাৰ তৎপৰতাত আমি দলে যিখিনি আমাৰ নীতি নিৰ্দেশনা দিছে, আমি সেই নীতি নিৰ্দেশনা পালন কৰি গৈ আছোঁ। আৰু আমি দৃঢ় বিশ্বাস আমি তপন কুমাৰ গগৈদেৱক আমি বিপুল ভোটত জয়ী কৰাম বুলি আমি ইয়াৰে প্ৰতিজ্ঞা মানে প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। কিমান আত্মবিশ্বাসী এবাৰ তপন কুমাৰ গগৈ জয়যুক্ত হ'ব? নিশ্চয় জয়যুক্ত হ'ব। গৌৰৱ গগৈতকে তপন কুমাৰ গগৈ কি ক্ষেত্ৰত অগ্ৰণী বুলি ভাবে আপুনি? কি ক্ষেত্ৰত মানে তেওঁ যিখিনি আঁচনি হাতত লৈছে, তেওঁ যিখিনি মন্ত্ৰিত্ব আদায় কৰিছে বা আমাৰ মানুহৰ মাজত যিখিনি বিতৰণৰ সৃষ্টি কৰিছে, ধৰক ৰাস্তাই পদূলি এইখিনি তেওঁ মানে ভাল কাম কৰিছে। ধৰক এইবোৰ এটা বিদ্যালয়বিলাকত সহায় আগবঢ়াইছে, ষ্টুডেণ্টৰ কাৰণে বিশেষকৈ তেওঁ আঁচনি তৈয়াৰ কৰিছে। সেইখিনি মানে গঠনমূলক কাম কিছুমান কৰি যোৱাৰ কাৰণে তেওঁ গৌৰৱ গগৈতকৈ সেই উন্নত বুলি হ'ব। কি ভাবে তপন কুমাৰ গগৈ এবাৰ কিমান ভোটত জয়যুক্ত হ'ব বুলি ভাবে? মই ভাবোঁ যে তপন কুমাৰ গগৈ এবাৰ 100% জয় হ'ব। আৰু তেখেতে বহুতো উন্নতিমূলক কাম কৰিছে। সদায় তেওঁ ৰাইজৰ ওচৰত আছে, সদায় তেখেতে আগবাঢ়ি আহে। আমাৰ কিবা অভাৱ অভিযোগ হ'লে সকলোৰে কাষত থাকে। সেয়েহে মই ভাবোঁ যে তেখেত 100% জিকিব। কি ক'ব? বিৰোধীয়ে এটা তীব্ৰ প্ৰচাৰ চলাই আহিছে যে এবাৰ যি যাক চুনামি আহিছে, এই চুনামিত শাসক পক্ষ এবাৰ উফৰি যাব। সঁচাকৈ উফৰি যাব নেকি? আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি মই এটা কথা ক'ব বিচাৰিছোঁ। তেওঁলোকে যিটো চুনামি কথা কৈ আছে, আজি কংগ্ৰেছ দলৰ পৰা আপোনালোকে চিন্তা কৰক কিমান ৰথী মহাৰথীবিলাক পলাই পতং দিছে। আৰু যিমান ডাঙৰ ডাঙৰ ৰথী মহাৰথী আছিলে সকলোবিলাক আহি পেলাই আমাৰ ভাৰতীয় জনতা পাৰ্টীত যোগ দিছেহি। এতিয়া কালি পৰহি আপুনি গম পাইছে, সুৰেশ বৰা বুলি এজন একদম প্ৰধান সেনাপতি, গৌৰৱ গগৈ প্ৰধান সেনাপতি, তেওঁ এতিয়া পলাই পতং দিছে। কেইদিনমানৰ আগতে ৰাণা গোস্বামী তেওঁ বৰ্তমান আমাৰ শাসক দলত যোগদান কৰিছে। সিদিনা দেখিছে আপুনি অংকিতা দত্ত, তেওঁতো দেউতাক এজন কংগ্ৰেছৰ ভাল মানে ভালৰো ভাল, তেওঁ এজন চেণ্ট্ৰেল পৰ্যায়ৰ এজন নেতা। তেওঁ ছোৱালী যোৱা কেইদিনমানৰ আগত ভাৰতীয় জনতা পাৰ্টীত যোগ দি আপোনালোকে ৰথী মহাৰথী নাইকিয়াই হৈ গৈ আছে। এই যে নীৰৱতা আৰু সৰৱতাৰ যুঁজখন চলি আছে, কি ক'ব আপুনি? নীৰৱতাৰ যুঁজ, সৰৱতাৰ যুঁজ। আচলতে কথাটো হ'ল এনেকুৱা, এটা যদি খালী টেমা কেইটামান যদি মাৰ্বল ভৰাই আপুনি জোকাৰি থাকে, তেতিয়া সি বহুত ডাঙৰ চাউণ্ড দিব। কিন্তু যদি তাত সম্পূৰ্ণ যদি মাৰ্বল ভৰাই পেলাই এই টেমাটো যদি জোকাৰি থাকে, আপুনি খুব চাউণ্ড নাপাব। গতিকেলৈ নীৰৱতাটো আৰু সৰৱতাটো মূল কথাটো হ'ল সেইটো। এতিয়া আপুনি আমাৰ তপন গগৈ ডাঙৰীয়াৰ যিখিনি কাম, সেই কামখিনি তেওঁ নীৰৱতা বুলি ক'বলৈ হৈছে। কিন্তু আমাৰ সাংসদ বেছি কাৰণে তেওঁ তাৰমানে এখন লেটাৰ দিলেই আমাৰ কাম হৈ আছে। আৰু তাত বিভিন্ন ধৰণৰ এতিয়া চাওক আপুনি ইলেক্ট্ৰিক ট্ৰেইনৰ যিটো ব্যৱস্থা, আমাৰ ওচৰতে আমগুৰিত যিখন ৰেল জংচন, আপুনি এতিয়া কালি পৰহিটো ইমান ডাঙৰ জংচন এটা বনাই আছে, আপুনি নিজেই দেখিছে। গতিকেলৈ সেইবিলাক কাম আমাৰ নীৰৱতাতে হৈ আছে নহয়, আপুনি নাই হোৱা বুলি ক'ব নেকি? এতিয়া গিবনত এটা ধুনীয়া হেৰি হৈছে, বান্দৰৰ কাৰণে এটা উপদ্ৰৱ চলি আছে। সেইটো আমাৰ সন্মানীয় সাংসদ তপন কুমাৰ গগৈ ডাঙৰীয়াই চেণ্ট্ৰেল মিনিষ্টাৰৰ লগত কথা পাতি পেলাই এতিয়া ঠিক ইলেকশ্যনৰ পাছত আপুনি দেখিব ইয়াত এটা ভাল ব্যৱস্থা কৰি আছে, আপোনালোকে জ্ঞাত হ'ব। ধন্যবাদ। আপুনি প্ৰাক্তন পৌৰপতি, মই জানিব বিচাৰিম আমগুৰি সমষ্টি, পুৰণা আমগুৰি সমষ্টি ভাগি গ'ল যদিও এইবাৰ কিমান এই পুৰণা আমগুৰি সমষ্টিৰ ৰাইজৰ পৰা কিমান ভোট তপন গগৈ সপক্ষত যাব বুলি আপুনি ভাবে? কিমান শতাংশ? কথাটো এনেকুৱা, মানে কি হ'ল, সমষ্টিটো ভাগি যোৱাৰ কাৰণে মানুহখিনি প্ৰথমতে অফেণ্ড হৈছিলে। বৰ্তমান তেওঁলোকে বুজি উঠিছে, গতিকেলৈ আমাৰ ভোট কোনো ভাগি যোৱা মানে আকাংক্ষা নাই। আৰু আমি 90% আমাৰ যোৰহাট লোকসভাৰ 90% ভোটেই আমি লাভ কৰিম বুলি আমি আশা কৰিছোঁ। তাৰমানে এবাৰ তপন গগৈ জিকাটো আপুনি আত্মবিশ্বাসী সম্পূৰ্ণৰূপে চিয়ৰ। যিহেতু আমি ফিল্ডত আমি কাম কৰি আছোঁ, আমি জানো, আৰু ৰাইজে আমাৰ পক্ষত আছে। গতিকেলৈ আজি ইমান ৰাইজ আহিছে, গতিকেলৈ আমি এনি টাইম ৰাইজৰ লগতে আমি জড়িত আছোঁ। আমি ৰাইজৰ মনৰ কথা জানো, আৰু আমাৰ চৰকাৰখনে যিমান সা সুবিধা দিছে,
গতিকেলৈ আমাৰ মানুহখিনিয়ে কোনো পধ্যে বিশ্বাসঘাতকতা নকৰে। ধন্যবাদ। আমাৰ মাজত আছে মিত্ৰজোঁটৰ অগপৰ এজন নেতা। দাদা, কিমান আশাবাদী? মনত কেতিয়াবা অকমান খুদুৱাই যায় নেকি যে এই বিৰোধীৰ যিজাক চুনামি আহিছে, এই চুনামি জাকে যেন আপোনালোকৰ সপোনবোৰ তছনছ কৰি দিব পাৰে? আচলতে খুদনি তেনেকে আমাৰ নাই মানে কেলে চৰকাৰখনৰ উন্নতি সকলোৱে দেখি আছে, আৰু সেই উন্নতি দেখি থকা যিটো ব্যৱস্থা আজিকালি মানুহৰ হাতে হাতে আছে। গতিকে সেইটো ফালৰ পৰা আমি অনুভৱ কৰিছোঁ যে এইবিলাক কথা বৰ ফেক্টৰ নহ'ব নেকি। তাৰমানে বিশেষকৈ বিজেপি চৰকাৰক অসুবিধাত নেপেলাব নেকি, এনেকুৱা ভাৱ হৈছে। মানে বহুতৰ মাজত ক্ৰিয়া প্ৰতিক্ৰিয়া হৈছে যে মিত্ৰ দলৰ অগপ কিছু ক্ষেত্ৰত নিষ্ক্ৰিয়তা অৱলম্বন কৰিছে নি? সঁচাকৈ আপোনালোকে এইবাৰ অকণমান নিষ্ক্ৰিয়তা অৱলম্বন কৰিছে নি? নিষ্ক্ৰিয়তা তেনেকে নাই। আমাৰ মিটিং হৈ আছে, সেইদিনা আমাৰ বিধায়কৰ ঘৰত মুখ্যমন্ত্ৰী আহিছে, আমি সকলো গৈছোঁ, যথেষ্ট মানুহ হৈছে তাত। তেওঁলোকক বুজাই দিয়া হৈছে যে নৰেন্দ্ৰ মোদীৰ হাত শক্তিশালী কৰিব লাগে। সেইটো হিচাপতে ৰাইজে একমত হৈ আছে। এতিয়া তেনেকুৱা আমি নিষ্ক্ৰিয়তা বুলি কথা নাই, আমি কথা বতৰা পাতি আছোঁ। আজিও আপুনি দেখিছে মই এইখন সভাত মই নগৰ অঞ্চলৰ সভাপতি হিচাপে উপস্থিত আছোঁ। গতিকে আজি যিখিনি মানুহ আমি ইয়াত দেখিলোঁ এইটো ৱাৰ্ডত, গতিকে এইটো ফালৰ পৰা আমি নিষ্ক্ৰিয় বুলি আমি ক'ব নোৱাৰোঁ, যিহেতু আমি ঘূৰিয়ে আছোঁ। মিত্ৰ দলৰ অংশ হিচাপে, অগপৰ এজন ব্যক্তি হিচাপে ৰাইজলৈ আপুনি কি আহ্বান জনাব এই নিৰ্বাচনৰ ভোট গ্ৰহণৰ প্ৰাকখনত? ৰাইজলৈ আহ্বান মই এটাই জনাম, যিহেতু আমি মিত্ৰ দলত আছোঁ, মিত্ৰ দলক যি চৰকাৰ, সেই চৰকাৰ শক্তিশালী কৰিব লাগে, আৰু শক্তিশালী কৰি আমাৰ যি উন্নতিৰ কাৰণে যিটো ৰাস্তাত আমি যাব লাগে, আমি মিত্ৰ দলৰ লগত থাকিয়ে যাব লাগিব। কাৰণ যিহেতু চৰকাৰখন আমাৰ দুইটা দলৰ মাজত মানে মিলি হৈ আছে, গতিকে সেইটো ফালৰ পৰা আমি বেলেগকৈ আশা নকৰোঁ। তেওঁলোকৰ আমি উন্নতি আশা কৰিম, সকলোৱে উন্নতি হওক। আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী তেওঁতো যথেষ্ট কাম কৰি আছে, আৰু সেই কামখিনি খতিয়ান আমি বেলেগকৈ দিবলগীয়া নহয়, কাৰণ তেওঁ নিজে বহুত কষ্ট কৰিছে। আৰু সেইটো ফালৰ পৰা আমি আশাবাদী যে আমি মিত্ৰ দল সক্ৰিয় হৈ আছোঁ এতিয়াও। তাৰমানে ভোটদাতা ৰাইজে এইটো স্পষ্ট হ'ব পাৰে নেকি যে মিত্ৰ দল হিচাপে অগপ আৰু বিজেপিৰ মাজত মানসিক ব্যৱধান একো নাই? তেনেকুৱা নাই। মোৰ সন্মুখতে থিয় হৈ আছে আমাৰ পৌৰপতি ডাঙৰীয়ানী। তেওঁক যেতিয়া আমি ইয়াত জিকাবলগীয়া হৈছিলে, তেতিয়া আমি যথেষ্ট কষ্ট কৰি তেওঁলোকে আমি ইঘৰে গৈ এইটো এটা সাধাৰণ উদাহৰণ আমি স্থানীয়ভাৱে দিছোঁ। গতিকে এই যিটো ব্যৱস্থা, যিটো মিত্ৰতা আমাৰ সকলোতে আছেই। ধন্যবাদ।